বিজনেছটো ভালে আছিল কিন্তু এটা ইনভেষ্টমেণ্ট কৰিবলৈ মোৰ ওচৰত পইচা নাই পইচা হ'লে জনাম দিয়া আপুনি যদি নেটৱৰ্ক মাৰ্কেটিং এফিলিয়েট মাৰ্কেটিং বা চেলছ এণ্ড মাৰ্কেটিঙত আছে আপুনিও এনেকুৱা অবজেকশ্যন ফিল্ডত গৈ যেতিয়া প্লান দেখায় প্ৰেজেণ্টেশ্যন দেখায় প্ৰডাক্ট দেখায় সন্মুখৰ পৰা এনেকুৱা কিছুমান অবজেকশ্যনছ পায় আৰু তেতিয়া আপোনাৰ ওচৰত ৰিপ্লাই দিবলৈ একো আনচাৰ নাথাকে আৰু আপুনি চুপচাপ তাৰ পৰা উঠি আহিবলগীয়া হয় আৰু যেতিয়া আপুনি তাৰ পৰা চুপচাপ উঠি আহে তেতিয়া আপোনাৰ চেল ক্ল'জ নহয় আৰু যদি চেল ক্ল'জ হয় আপোনাৰ ইনকাম নাহে তাৰপিছত আপুনি কয় নেটৱৰ্ক মাৰ্কেটিং বেয়া এফিলিয়েট মাৰ্কেটিং বেয়া চেলছ বেয়া ৰাইট কিন্তু আজিৰ এই ভিডিঅ'ত আপুনি যদি চিৰিয়াছ হয় তেতিয়াহ'লে একেবাৰে শেষলৈকে চাব কাটি নাচাব পুৰা শেষলৈকে চাওক কাৰণ আজিৰ ভিডিঅ'টোত মই আপোনাক এটা মাইণ্ডছেট দিম আৰু সেই মাইণ্ডছেটটোৰ পৰা আপুনি এটা আউটকাম ওলাই লৈ যদি আপুনি ফিল্ডত গৈ তাৰ পৰা সঠিকভাৱে যদি আনচাৰ কৰিব পাৰে আপোনাৰ চেলছৰ ৰেচিঅ'টো বাঢ়ি যাব আৰু এই ভিডিঅ'ত মই যিখিনি কথা ক'ম সেইখিনি কিবা কিতাপ পঢ়ি আহি মই আপোনাক কোৱা নাই মোৰ 3 বছৰ এক্সপিৰিয়েঞ্চ আছে নেটৱৰ্ক মাৰ্কেটিং এণ্ড এফিলিয়েট মাৰ্কেটিঙত আৰু স্পেচিয়েলি এফিলিয়েট মাৰ্কেটিঙত মই এটা ভাল ইনকাম জেনেৰেট কৰিছোঁ আৰু তেনেকুৱা বহুত মানুহৰ পৰা এই অবজেকশ্যনটো পোৱাৰ পিছত মোৰ এক্সপিৰিয়েঞ্চটো আজি ইয়াত শ্বেয়াৰ কৰিবলৈ গৈছোঁ গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু তাৰ আগত চেনেলটো ডেফিনেটলি ছাবস্ক্ৰাইব কৰি দিব এটা বস্তু আপুনি বুজি লওক মানুহৰ ওচৰত পইচা নাই এনেকুৱা নহয় মানুহৰ ওচৰত পইচা আছে আমি ডিমনিটাইজেশ্যন দেখিছোঁ আমি নোটবুক দেখিছোঁ ৰাতি বহুত ব্লেক মানি মানুহে জ্বলাই দিছে মানুহে নদীত পেলাই দিছে কিন্তু আপোনাক নিদিয়ে মোক নিদিয়ে মানুহে নদীত পেলাই দিছে মানুহে জ্বলাই দিছে সেইবোৰ কি আছিলে ব্লেক মানি চ' মানুহৰ ওচৰত পইচা নাই এনেকুৱা নহয় আজিকালি আপুনি কিবা 60-70 হাজাৰ টকাৰ আইফোন যাৰে তাৰে হাতত আছে চ' মানুহৰ ওচৰত পইচা আছে কিন্তু কথাটো এইটোৱে যে মানুহে পইচা আপোনাক কিয় দিব মানুহৰ ওচৰত পইচা আছে কিন্তু আপোনাক কিয় দিব আপুনি এটা কাৰণ তেখেতক দিব লাগিব তাৰ কাৰণে আপুনি নিড আইডেণ্টিফাই কৰিব লাগিব সেই মানুহজনক লাগে কি এটা বস্তু বুজি লওক যে মানুহে পইচা দুটা কাৰণতে উলিয়ায় কোনেও নিজৰ পকেটৰ পৰা পইচা ওলাবলৈ ভাল নাপায় কিন্তু দুটা কাৰণতে ওলায় হয় তেখেতে বহুত ডাঙৰ কিবা এটা পাবলৈ গৈ আছে বা হয় তেখেতে বহুত ডাঙৰ কিবা এটা হেৰাবলৈ গৈ আছে আপুনি ডিজায়াৰ নহ'লে আপুনি ফিয়াৰ আপুনি ক্ৰিয়েট কৰিব লাগিব কেতিয়াবা আপুনি ফ্লিপকাৰ্ট বা এমেজনত যদি অনলাইন শ্বপিং কৰিছে কেতিয়াবা আমি দেখি পাওঁ তাত অনলি 2 মিনিটছ লেফ্ট কোনোবা এটা প্ৰডাক্টৰ দাম এনেকৈ লিখি থাকিব অনলি 2 মিনিটছ লেফ্ট ছাপ'জ সেই প্ৰডাক্টটোৰ দাম 5,000 ৰুপিজ কিন্তু আপুনি এতিয়া যদি 2 মিনিটৰ ভিতৰত কিনে তেতিয়া সেইটোৰ দাম 2,500 টকা আৰু 2 মিনিট পিছত যদি আপুনি সেইটো কিনি লয় তেতিয়াহ'লে তাৰ দামটো হৈ যাব 5,000 টকা এগেইন চ' আল্টিমেটলি সেইটো কি কৰিছে 2 মিনিট পিছত কিন্তু তাৰ প্ৰাইচটো একেই থাকে 2,500 টকা বাঢ়ি নাযায় কিন্তু তেখেতে তাত কি এপ্লাই কৰিছে ফ'মো টেকনিক ফিয়াৰ অফ মিছিং আউট এইটো চাইক'লজি এপ্লাই কৰিছে মানে 2 মিনিটৰ ভিতৰত যদি আপুনি যদি কিনি লয় তেতিয়া এটা ডিজায়াৰ হৈ গ'ল ন 2 মিনিটৰ ভিতৰত মই কম দামত পাই গৈছোঁ আৰু এটা ফিয়াৰ অফ মিছিং আউট ৰাইট এটা ফ'মো টেকনিক এপ্লাই কৰিছে যে 2 মিনিটৰ ভিতৰত যদি নিকিনো তেতিয়াহ'লে প্ৰাইচটো মোৰ বাঢ়ি যাব আৰু আৰ্জেঞ্চিৰ চক্ৰত গৈ আপুনি সেই প্ৰডাক্টটো আল্টিমেটলি কিনি ল'ব চ' আপোনাৰ পকেটৰ পৰা যদি পইচা নোলাম বুলিও ভাবিছিল আপুনি প্ৰডাক্টৰ কাৰণে সেই পইচাটো আপুনি ওলাব চ' আল্টিমেটলি আপুনি আপোনাৰ বিজনেছত এই বস্তুটো ক্ৰিয়েট কৰিব লাগিব আপুনি হয়তো এটা ডিজায়াৰ ক্ৰিয়েট কৰিব লাগিব আৰু নহ'লে আপুনি তাত এটা ফিয়াৰ মানে এটা ভয় আপুনি ক্ৰিয়েট কৰিব লাগিব চ' এই দুটা বস্তু যদি আপুনি সঠিকভাৱে যদি ক্ৰিয়েট কৰি দিয়ে দেন আপোনাৰ তাত চেল ক্ল'জ হ'বই হ'বই কিন্তু তাৰ কাৰণে তাৰ আগত আপুনি নিড আইডেণ্টিফাই কৰিব লাগে সেই মানুহজনক লাগে কি ছাপ'জ সেই মানুহজনক লাগে প্ৰডাক্ট আপুনি তেখেতক দি আছে যে ইয়াত ইনকাম প্লান পায় ইয়াত ধুনীয়া ইনকাম পায় ইয়াত পেছিভ ইনকাম পায় ইয়াত আনলিমিটেড ইনকাম পায় কোনো লাভ নাই তেখেতক প্ৰডাক্ট লাগে তেখেতক ইনকাম নালাগে তেখেতৰ হয়তো ইনকাম বহুত আছে বা কাৰোবাক হয়তো ইনকাম লাগে আপুনি তেখেতক প্ৰডাক্ট বুজাই আছে চ' সেই সময়ত আপুনি তাৰ আগত এইটো বুজিব লাগিব যে তেখেতৰ নিডটো কি আপুনি তেখেতৰ নিড আইডেণ্টিফাই কৰিব পাৰিব লাগিব চ' নিড আইডেণ্টিফিকেশ্যন এটা কমপ্লিট ছেপাৰেট চেপ্টাৰ হয় ইয়াৰ কাৰণে মই এটা ডিফাৰেণ্ট ভিডিঅ' বনাই দিম গতিকে সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নহ'লে ইয়াতো মই এপ্লাই কৰিছোঁ আকৌ নহ'লে আপুনি এই ভিডিঅ'টো নাপায় গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' এই অবজেকশ্যনক মই কেনেকৈ টেকল কৰোঁ মেইনলি এইটো মই এফিলিয়েট মাৰ্কেটিঙত পাওঁ কাৰণ এফিলিয়েট মাৰ্কেটিং ইউথছৰ বিজনেছ ষ্টুডেণ্টছৰ বিজনেছ আৰু ষ্টুডেণ্টৰ ডেফিনেটলি পইচা নাথাকে ন চ' এইটো এটা জেনুইন ৰিজন চ' মই বহুত ৰকমে টেকেল কৰোঁ বাট মই ইয়াত আপোনাক এটা চিটুৱেশ্যন দি দিম য'ৰ পৰা আপুনি ইয়াত এটা স্ক্ৰিপ্ট ওলাই ল'ব পাৰে আৰু আপুনি ফিল্ডত আপোনাৰ ধৰণে আপুনি সজাই ল'ব পাৰে চ' বেচিকেলি যদি এটা ষ্টুডেণ্টে মোক যেতিয়া কয় যে দাদা মই বিজনেছটো কৰিব বিচাৰোঁ কলত কয় ডেফিনেটলি যে দাদা মই বিজনেছটো কৰিব বিচাৰোঁ কিন্তু মোৰ ওচৰত এতিয়া ইনভেষ্টমেণ্ট কৰিবলৈ পইচা নাই তেতিয়া মই তেখেতক কওঁ যে মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ মোৰ হাততো পইচা নাছিলে ৰাইট ইয়াতে মই কি কৰিছোঁ তেখেতক এটা চিমিলাৰিটি ফিল কৰাই দিছোঁ যে মই ক'ৰবাত জুপিটাৰ পৰা মাৰ্চৰ পৰা অহা নাই মই তেখেতৰ নিচিনা ছেইম হয় আৰু তেখেতে এই বস্তুটো ফিল কৰিলে না যে ময়ো সেই জেগাটোতে আছিলোঁ মই বেলেগ কিবা নহয় ৰাইট চ' যেতিয়া চিমিলাৰিটি ফিল কৰিলে তাৰপিছত মই কওঁ যে তুমি যদি জেনুইনলি বিজনেছটো কৰিব বিচাৰা তেতিয়াহ'লে মই তোমাক এটা মাইণ্ডছেট দিব পাৰোঁ কিন্তু তুমি যদি এনেই এক্সকিউজ এটা দি আছা যদি তুমি কৰিব নিবিচাৰা তুমি মোক এতিয়াই কৈ দিয়া মোৰ কোনো প্ৰব্লেম নাই কাৰণ বহুত মানুহ অলৰেডি লাইনত আছে মই চবকে ল'বও নোৱাৰোঁ তুমি যদি জেনুইনলি কৰিম বুলি ভাবিছা জেনুইনলি যদি তোমাক এইটো লাগে দেন ডেফিনেটলি মই তোমাক হেল্প কৰিব পাৰিম এই বস্তুটো কৈ দিয়াৰ লগে লগে সি যদি কিবা যদি এক্সকিউজ বনাই আছিলে নহয় সি তেতিয়া তাত কাট মাৰি দিব ৰাইট আপোনাৰ টাইম ৱেষ্ট নহ'ল আৰু যদি সি যদি জেনুইনলি নহয় তাক যদি ৰিপ্লাইটো লাগিছিল যদি সি জেনুইন যদি আনচাৰ কুৱেশ্যন হয় এইটো তেতিয়াহ'লে আপুনি তাক এটা আনচাৰ দিব পাৰে তেতিয়া সি নাই মই সঁচাকৈ কৰিব বিচাৰোঁ তেতিয়া আপুনি তাক ক'ব পাৰে তোমাৰ হাতত যে আপুনি কুৱেশ্যন কৰক তেতিয়া তাক আপুনি যিমান বেছি কুৱেশ্যন কৰিব সি ইমান খুলিব মানুহটো আপুনি তেখেতক সোধক মই তেনেকৈ সোধোঁ যে তোমাৰ হাতত ডেফিনেটলি ফোন যে কৰি আছে এটা হাতত ফোনটো আছে ন সি ডেফিনেটলি কৈ য়েছ আছে
মই তাক এটা চিটুৱেশ্যন দিওঁ মই কওঁ যে তুমি এটা ইমেজিন কৰা তোমাৰ হাতত যিটো ফোনটো আছে এই ফোনটো এই মুহূৰ্তত যদি পকাত পৰি যদি ভাঙি যায় ডেফিনেটলি 10-20 হাজাৰ টকীয়া ফোন হয় বুলি ক'ব এই মুহূৰ্তত যদি পকাত পৰি যদি ভাঙি যায় তুমি এইটো ৰিপেয়াৰ কৰিবানে সি ক'ব মই ৰিপেয়াৰ কৰিম য়েছ মই তেতিয়া ক'ম ৰিপেয়াৰটো বাদ দিয়া বহুত কেছত তুমি নতুন ফোন এটা লৈ আহিবা সি ক'ব য়েছ ডেফিনেটলি চবেই আনিব ন আপুনি চাওক আপুনি এই বস্তুটো ন'টিছ কৰিব লাগিব যে আপুনি কি কুৱেশ্যন কৰিছে যেনেকুৱা কুৱেশ্যন কৰিব তেনেকুৱাই আনচাৰ কৰিব ৰাইট চ' নেগেটিভ কুৱেশ্যন নকৰিব পজিটিভ কুৱেশ্যন কৰক পজিটিভ আনচাৰ পাব আপুনি আনচাৰটো যিটো লাগে সেইটো বুজিহে কুৱেশ্যন কৰিব লাগিব ইয়াত বহুত মানে কনচিয়াছলি বস্তুটো কৰাৰ প্ৰয়োজন আছে আৰু সেইটো প্ৰেক্টিছত ইম্প্ৰুভ হৈ যাব চ' মই কওঁ তোমাৰ হাতত যিটো ফোন আছে সেইটো তুমি ডেফিনেটলি ৰিপেয়াৰ কৰিবা সি ক'ব য়েছ এতিয়া তোমাৰ হাতত পইচা নাই কিন্তু ফোনটোতো ৰিপেয়াৰ কৰি ল'বা দিছ ইজ এ ফাইনেন্সিয়েল ৱৰ্ল্ড নাথিং ইজ ফ্ৰী তোমাৰ ওচৰত এইটো প্ৰয়োজন আছে তোমাৰ নিড আছে সেইটো কাৰণেহে তুমি ফোনটো এটা ৰিপেয়াৰ কৰিবা তোমাৰ হাতত পইচা নাই মই মানিছোঁ কিন্তু তোমাৰ ঘৰততো আছে তোমাৰ মাৰ ওচৰত আছে দেউতাৰ ওচৰত আছে এতিয়া তুমি তোমাৰ মা দেউতাক কৈ যদি কোৱা যে মই এটা বিজনেছ কৰিব বিচাৰিছোঁ তুমি ভাবানে তোমাৰ মা দেউতাই পইচা দিব বুলি সি ক'ব নাই মোৰ মা দেউতাই নিদিয়ে ৰাইট অনলাইন বিজনেছ যদি কোৱা তেতিয়া মা দেউতাই কি কৰিব তেতিয়া ক'ব এইবোৰ বাদ দে পঢ়া শুনাত মন দে চাকৰি এটা কৰ সেইটোতো মাইণ্ডছেট এতিয়া তুমি মোক এটা কথা কোৱা যে তোমাৰ মা দেউতাৰ সময়ত ফোন আছিল ডেফিনেটলি ক'ব নাই বুলি ক'ব ন চ' তোমাৰ মা দেউতাক তুমি হোৱাটছএপটো ইউজ কৰিবলৈ শিকালা তুমি ফোন নম্বৰ ছেভ কৰিবলৈ শিকালা তুমি কেমেৰাটোত ফটো মাৰিবলৈ শিকালা নে মা দেউতাই তোমাক শিকালে সি ক'ব যে মই মা দেউতাক শিকালোঁ ৰাইট চ' তুমি যদি মা দেউতাক যদি ফোনটো ইউজ কৰিবলৈ শিকালা তুমি যদি মা দেউতাক যদি কেমেৰা দি ফটো মাৰিবলৈ শিকালা তেতিয়াহ'লে মা দেউতাই ডিজিটেল প্লেটফৰ্মটোৰ পটেঞ্চিয়েলটো বেছি ভালকৈ বুজিব নে তুমি বেছি ভালকৈ বুজিবা সি ক'ব যে মই বেছি ভালকৈ বুজি পাম সেইটো মা দেউতাৰ ভুল নাই কাৰণ মা দেউতাৰ সময়ততো ফোনটোৱে নাছিল ন চ' তেখেতসকলে কেনেকৈ গম পাব যে অনলাইন বিজনেছো হয় অনলাইন ইনকামো হয় তেখেতসকলৰ কাৰণেতো ফ্ৰডেই হয় চ' তুমি এটা কাম কৰা তুমি তেখেতসকলক বেছি বুজাবলৈ নাযাবা আৰু ইণ্ডিয়ান পেৰেণ্টছ কেনেকুৱা হয় বিজনেছৰ নামত পইচা পাতি খৰচ নকৰে কিন্তু যদি কোৱা নহয় যে মই এটা ক'ৰবাত আমুক মই কৰ্চটো কৰিব বিচাৰোঁ বা আমুক জেগাত মই পঢ়িব বিচাৰোঁ মাক যদি কৈ কোৱা মা মই এডভকেট বনিব বিচাৰোঁ তোমাৰ মা দেউতাই কি ক'ব নেকি নাই নবনিবি কি ক'ব বন তুমি যদি কৈ কোৱা মই ইঞ্জিনিয়াৰ বনিব বিচাৰোঁ মা দেউতাই ক'ব নেকি নালাগে বুলি নপঢ়িবি কিন্তু মা দেউতাই ইঞ্জিনিয়াৰ নহ'ব পাৰে তাৰপিছত তেখেতে মানা নকৰে কেলৈ এইটো এডুকেশ্যনৰ লগত ৰিলেটেড আৰু অসমৰ মানুহ এনেকুৱাই আৰু স্পেচিয়েলি ইণ্ডিয়া বা অসমৰ মানুহ এনেকুৱাই ইণ্ডিয়ান পেৰেণ্টছবোৰ টিপিকেল পেৰেণ্টছবোৰ এনেকুৱাই বিজনেছৰ নামত পইচা খৰচ নকৰে কিন্তু যদি ইয়াত পঢ়াৰ এডুকেশ্যনৰ নামত ঘৰ মাটি বাৰী বিক্ৰী কৰি হ'লেও পঢ়াব গতিকে তুমি চিম্পলি কৈ কোৱা যে দেউতা মই এটা কোৰ্চ কৰিব বিচাৰোঁ ডেফিনেটলি এফিলিয়েট মাৰ্কেটিঙত মই যিটো ডিল কৰোঁ প্ৰডাক্ট ইয়াত কোৰ্চেই আছে মই এটা কোৰ্চ কৰিব বিচাৰোঁ এই কোৰ্চটো কৰিলে মই ইন ফিউচাৰ এইটো মোৰ বেনিফিট হ'ব মোৰ চাকৰি বাকৰি ল'বলৈও হেল্প হ'ব ডেফিনেটলি স্কিল ডেভেলপ হ'বলৈ মই মিছাটো ক'বলৈ কোৱা নাই তুমি মিছা কথা নক'বা কিন্তু সম্পূৰ্ণ বেছি বুজাবৰ প্ৰয়োজন নাই তুমি চিম্পলি কৈ কোৱা যে মই আমুক কোৰ্চটো কৰিব বিচাৰোঁ আৰু এই কোৰ্চটো কৰিলে মোৰ আমুক বেনিফিটটো হ'ব মই পাব্লিক স্পিকিং শিকিম মই ডিজিটেল মাৰ্কেটিং শিকিম মই ৱেবছাইট ডিজাইনিং শিকিম আৰু এইবোৰ বস্তু মই শিকিব বিচাৰোঁ মই এনেও মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পিছত অসমত মেইনলি কম্পিউটাৰ ক্লাছ ক'ৰবাত কৰে BGDCA কৰে টেলি কৰে আমুক তামুক ঢেৰ কিবা কৰে নহয় সেইবোৰ বস্তু মই ইয়াত কৰিব বিচাৰিছোঁ চিম্পলি যেতিয়া এডুকেশ্যনৰ নাম যেতিয়া দি দিয়ে নহয় তেতিয়া মা দেউতাৰ পকেটৰ পৰা পইচা ওলাই দিবলৈ প্ৰব্লেম নকৰে ৰাইট চ' তেনেকুৱা এটা মই ষ্টৰি দি তেখেতক ৰিলেট কৰক গতিকে আপুনি যেতিয়া মানুহক যেতিয়া বুজাবলৈ যায় যেতিয়া পইচা নাই বুলি কয় তেতিয়া আপুনি তেখেতৰ ওচৰত এটা আৰ্জেঞ্চি আপুনি ক্ৰিয়েট কৰিব লাগিব প্ৰথমে আপুনি তেখেতৰ নিডটো আইডেণ্টিফাই কৰক নিডটো আইডেণ্টিফাই কৰাৰ পিছত আপুনি এই বস্তুটো ফিল কৰক যে আপোনাৰ প্ৰডাক্টটোৱে আপোনাৰ প্লানটোৱে বা আপোনাৰ প্ৰেজেণ্টেশ্যনটোৱে তেখেতৰ সেই নিডটো ফুলফিল কৰিব পাৰিব নাই এই বস্তুটো আগত আপুনি এনালাইজ কৰাৰ প্ৰয়োজন আছে যেতিয়া আপুনি এনালাইজ কৰি ল'ব তেখেতক সেই বস্তুটো ফিল কৰাই দিয়ক তেখেতৰ আগত আৰ্জেঞ্চি ক্ৰিয়েট কৰক তেখেতক এটা ডিজায়াৰ বা এটা ফিয়াৰ আপুনি দেখাই দিয়ক আপোনাৰ চেল ডেফিনেটলি ক্ল'জ হ'ব তেতিয়া মানুহে পইচা ওলাই দিবলৈ চিন্তা নকৰে ৰাইট চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে দেন ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'টো কি টপিকত বিচাৰে ডেফিনেটলি কমেণ্ট কৰিব আপোনালোকে অলপ ছাপোৰ্ট কৰিব আপোনালোকৰ ছাপোৰ্ট পালেহে মোৰ ইয়াৰ পৰা কিবা এটা ওলায় আৰু অলপ ভাল কণ্টেণ্ট বনাবলৈ মন যায় চ' লগ পাম আন এটা ভিডিঅ'লৈ চ' টিল দ্য টাইম ষ্টেণ্ড ইন মাই চেনেল